খবৰ মিয়া প্ৰেম আৰু মিয়া তুষ্টিকৰণৰ পৰা আঁতৰি থাকিব লাগে অখিল গগৈ কিয়নো অখিল গগৈৰ আজিৰ দিনত বিশ্বাসযোগ্যতা শূন্য হৈ পৰিছে অখিল গগৈৰ যদি অসমৰ প্ৰতি অলপো দায়বদ্ধতা আছে গতিকে তেনেহলে মিয়া প্ৰেম আৰু মিয়া তুষ্টিকৰণৰ পৰা আঁতৰি থাকিব লাগে এবাৰ আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে অখিল গগৈক দিলীপ শইকীয়াৰ তৰফৰ পৰা অৱশ্যে এই খবৰ আমি লৈ আহিছো আজিৰ দিনটোৰ ডাঙৰ খবৰ অখিল গগৈক আহ্বান জনোৱা পৰিলক্ষিত হৈছে অখিল গগৈক আহ্বান জনাইছে দিলীপ শইকীয়াই মিয়া প্ৰেম আৰু মিয়া তুষ্টিকৰণৰ পৰা আঁতৰি থাকিব লাগে অখিল গগৈ পুনৰলে কৈছো মিয়া প্ৰেম আৰু মিয়া তুষ্টিকৰণৰ পৰা অখিল গগৈ আঁতৰি থাকিবলৈ আহ্বান জনাইছে এবাৰ দিলীপ শইকীয়াই কিয়নো এতিয়া বিশ্বাসযোগ্যতা শূন্য হৈ পৰিছে অখিল গগৈৰ আজিৰ দিনত অখিল গগৈৰ বিশ্বাসযোগ্যতা শূন্য হৈ পৰিছে গতিকে মিয়া প্ৰেম আৰু মিয়া তুষ্টিকৰণৰ পৰা অখিল গগৈয়ে আঁতৰি থাকিব লাগে নিৰ্বাচিত প্ৰতিনিধি হিচাপে বা অসমৰ প্ৰতি যদি দায়বদ্ধতা আছে বা দায়িত্ববোধ আছে অখিল গগৈৰ তেন্তে এইবোৰ বন্ধ কৰিব লাগে অৰ্থাৎ মিয়া প্ৰেম আৰু মিয়া তুষ্টিকৰণ এইবোৰ বন্ধ কৰিব লাগে আৰু এই বন্ধ কৰাৰ এই মিয়া প্ৰেম বন্ধ কৰাৰ আহ্বান জনাইছে এবাৰ দিলীপ শইকীয়াই আৰু সমান্তৰালকৈ কংগ্ৰেছৰ প্ৰভাৱ অলপ অখিল গগৈৰ গাত পৰিছে বুলিও ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত দিলীপ শইকীয়াই অখিল গগৈক আহ্বান জনোৱা পৰিলক্ষিত হৈছে অখিল গগৈক বিৰোধী ঐক্য মঞ্চৰ নেতাকৰ্মীয়ে পাত্তা নিদিয়ে তেনেহলে আমি কিয় পাত্তা দিম বুলিও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে পুনৰ উল্লেখ কৰিছো গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈক এইবাৰ সমালোচনা কৰিছে অখিল গগৈক আহ্বান জনাইছে দিলীপ শইকীয়াই মিয়া প্ৰেম আৰু মিয়া তুষ্টিকৰণৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে আৰু লগতে কোৱা হৈছে যে অসমৰ ৰাইজৰ বাদে তেওঁলোকৰ মিত্ৰদলেও অখিল গগৈক এতিয়া বিশ্বাস নকৰা হৈছে গতিকে অখিল গগৈৰ বিৰুদ্ধে বা অখিল গগৈক লৈ মন্তব্য দি লাভ নাই বুলি কৈছে দিলীপ শইকীয়াই আৰু সমান্তৰালকৈ ভিত্তিহীন প্ৰৰোচনামূলক কথা কয় অখিল গগৈয়ে সকলো বক্তব্য অখিল গগৈৰ সকলো বক্তব্যক মই খণ্ডন কৰিছোঁ মই নস্যাৎ কৰিছোঁ বুলি কৈছে আৰু এইদৰে আচলতে আজিৰ দিনটোত অখিল গগৈক লৈ ডাঙৰ মন্তব্য কৰিছে দিলীপ শইকীয়াই মুহূৰ্তত কি মন্তব্য কৰিছে সেই মন্তব্য আছে আগবঢ়াইছে কিন্তু তাৰ যিটো প্ৰৱণতাবিলাক তাৰ কোনো অসমৰ ৰাইজে গ্ৰহণ নকৰে কাৰণ অখিল গগৈকটো অসমৰ ৰাইজটো বাদেই দিলোঁ অখিল গগৈক তেওঁৰ যি ইণ্ডি এলায়েন্স আছে তেওঁলোকৰ যি মিত্ৰদল আছে তেওঁলোকে বিশ্বাস নকৰে গতিকে অখিল গগৈৰ ওপৰত মন্তব্য দি লাভ নাই আৰু সম্পূৰ্ণ প্ৰৰোচনামূলক ভিত্তিহীন কিছু কথা অখিল গগৈ ডাঙৰীয়াই বক্তব্য আকাৰে ৰাখিছে গতিকে মই সকলো বক্তব্য খণ্ডন কৰিছোঁ নস্যাৎ কৰিছোঁ দাদা মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ ভিতৰ চৰাৰ খবৰ মই লাভ কৰোঁ গতিকে অখিল গগৈ যি ধৰণে আপোনালোকৰ অনলাইন মিটিঙৰ কথা কৈছে ইয়াক মানে বাৰ্তা দিব বিচাৰিছে নেকি যে বিজেপিৰো ভিতৰৰ খবৰ অখিল গগৈ লাভ অখিল গগৈ চাওক মই এটা কথাই কৈছোঁ অখিল গগৈ বিজেপিৰ বুথৰ সভাপতিও লগ নকৰে বিজেপিৰ নেতা আৰু MLA MP বাদ দিয়ক গতিকে অখিল গগৈ ডাঙৰীয়াক বিজেপিৰ বুথৰ সভাপতিও লগ কৰিব নাযায় তেওঁ ক'ৰবাত কিবা মানে উৰি অহা বাতৰি খবৰ আৰু যিবিলাক কথা কাগজখনত লিখি লাইভ কৰি আছে বুজা নাই উৰি অহা বাতৰি যিটো কয় এনেও তাৰে যিখিনি যেতিয়া কুইজ কম্পিটিশ্যন হয় যেতিয়া এটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে পাছ কৰে যদি তেওঁ শুদ্ধ উত্তৰতে 5 নম্বৰে বা আধা নম্বৰে পায় অখিল গগৈ আধা নম্বৰটো বাদ দিয়ক অখিল গগৈ তাতে 10ৰ ভিতৰত 0 নম্বৰ পাব তেওঁ যিখিনি বক্তব্য দিছে 10ৰ ভিতৰত 0 অখিল গগৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমৰ পৰা এবাৰ সমষ্টিত এজন বা দুজনে প্ৰাৰ্থী আছে আপুনি কোৱা মতে কিন্তু 12-13জন প্ৰাৰ্থী আছে প্ৰত্যাশী চাওক প্ৰত্যাশী অনেক প্ৰাৰ্থী মানে